হেল্ল' ৱেলকাম বেক টু মাই চেনেল গাইজ। বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টো বিশেষকৈ লৈ আহিছোঁ যিসকলে অসমত DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট PTET বুলি কয়, PET বুলি কয়, এইখন এক্সাম দিব বিচাৰে ৰেগুলাৰ DLED কৰিবলৈ তেখেতসকলৰ বাবে আজি ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণ চাব। ইয়াত গোটেই চিলেবাছ আৰু কোন টপিকছৰ পৰা কুৱেশ্যন আহে সেইখিনি মই আপোনালোকক লৈ আহিছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কথা হ'ল এক্সামখন MCQ বেষ্ট হ'ব আৰু ইয়াত নেগেটিভ মাৰ্ক আছে। এটা মাৰ্কৰ বিপৰীতে 0.25 আপোনালোকৰ মাইনাছ হ'ব যদি এনচাৰ ভুল হয়। আপোনালোকে সেইটো লক্ষ্য ৰাখিব। আৰু মুঠ কুৱেশ্যন থাকিব 100টা আৰু 100 মাৰ্কৰ বাবে হ'ব। চাওক ইয়াত ভাগ আছে ছেকশ্যন 1 এণ্ড ছেকশ্যন 2। ছেকশ্যন 1ত আছে 35 মাৰ্কছ। ইয়াত টপিকছ আছে জেনেৰেল ইংলিছত আছে 10 মাৰ্কছ, জেনেৰেল নলেজত আছে 15 মাৰ্কছ, ৰিজনিঙত আছে 10 মাৰ্কছ, টোটাল 35 মাৰ্কছ ছেকশ্যন 1। আৰু ছেকশ্যন 2ত 65 মাৰ্ক আছে টোটাল। জেনেৰেল মেথমেটিক্সত আছে 15 মাৰ্কছ, জেনেৰেল ছায়েন্সত আছে জেনেৰেল ছায়েন্স এণ্ড EVSত আছে 15 মাৰ্কছ, ছ'চিয়েল ছায়েন্সত আছে 20 মাৰ্কছ আৰু লেংগুৱেজত আছে 15 মাৰ্কছ, টোটাল 65। ছেকশ্যন 1 আৰু ছেকশ্যন 2 মিলি হৈছে 35 + 65 100 মাৰ্কছ। এতিয়া চাওক আপোনালোকক চিলেবাছ মই কি টপিকছৰ পৰা কুৱেশ্যন আহে সেইসমূহ আপোনালোকক মই দেখুৱাম। ছেকশ্যন 1ত চাব জেনেৰেল ইংলিছত ভোকেবুলাৰী থাকিব, টেন্স, ভাৰ্বছ, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্বছ, চিনোনিমছ এণ্ড এণ্টনিমছ, এইখিনি থাকিব আপোনালোকৰ জেনেৰেল ইংলিছত। তাৰপিছত জেনেৰেল নলেজত চাব কাৰেণ্ট এফেয়াৰ্ছ, হু ইজ হু, এব্ৰিভিয়েশ্যনছ, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্ট্ৰী অফ আছাম, ইনভেনশ্যন এণ্ড ডিছকভাৰাৰ্ছ, স্পৰ্টছ, আৰ্টছ এণ্ড কালচাৰ্ছ, এভৰিডে ছায়েন্স, তাৰপিছত ৱৰ্ল্ড অৰ্গেনাইজেশ্যন, জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, এডুকেশ্যনেল কমিশ্যন এণ্ড কমিটিজ, নিউ এডুকেশ্যন ইনিচিয়েটিভছ, এডুকেশ্যনেল অৰ্গেনাইজেশ্যন, এইখিনি হ'ল আপোনালোকৰ জেনেৰেল নলেজৰ। আৰু চাওক আৰু ৰিজনিং আছে, লজিকেল এণ্ড এনালিটিকেল হ'ব ৰিজনিং, আৰু ইয়াত পেটাৰ্ণো আছে। তাৰপিছত ছেকশ্যন 2ত 65 মাৰ্ক আছে। ইয়াত আপোনালোকক চাব মেথামেটিক্সত আছে, নাম্বাৰ ছিষ্টেম আছে, ফ্ৰেকশ্যনছ, পাৰ্চেণ্টেজ, মানি, জিঅ'মেট্ৰি, মেজাৰমেণ্ট, ডাটা হেণ্ডলিং, স্কুৱেৰ ৰুটছ, তাৰপিছত চিম্পল এলজেব্ৰিক ইকুৱেশ্যন, এইখিনি হ'ল মেথামেটিক্সত। তাৰপিছত চাব ছায়েন্স এণ্ড EVS, নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, তাৰপিছত ফেক্টৰ্ছ ইনফ্লুয়েঞ্চ বাই এনভাইৰনমেণ্টেল ছায়েন্স, ইউজেছ অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্টেল ইছ্যুজ, এনভাইৰনমেণ্টেল প্ৰটেকশ্যনছ, তাৰপিছত কেমিকেল ৰিয়েকশ্যন, ফ'ৰ্চ, এনাৰ্জি এণ্ড মোশ্যন, চেল, প্লাণ্টছ এণ্ড এনিমেল ষ্ট্ৰাকচাৰ, প্লাণ্ট প্ৰডাকশ্যন এণ্ড ৰিপ্ৰডাকশ্যন, হিট এণ্ড টেম্পাৰেচাৰ, এচিড, বেছ এণ্ড সল্ট, লাইট এণ্ড ৰিফ্লেকশ্যন, ৱেডাৰ এণ্ড ক্লাইমেট ETC, সেইখিনি আপোনালোকৰ ছায়েন্স এণ্ড EVSৰ হয়। ছ'চিয়েল ছায়েন্সৰ চাওক হিউমেন ৰিচাৰ্চ, অটমস্ফিয়াৰ, ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া এণ্ড ৰ'ল অফ ইণ্ডিয়া, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, তাৰপিছত ডেম'ক্ৰেচি, আহোম কিংডম, এনচিয়েণ্ট উৰ্বান চিভিলাইজেশ্যন, গভৰ্ণমেণ্ট অফ আছাম এণ্ড ইণ্ডিয়া, আৰ্থ, কনজিউমাৰ, এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট ETC, এইখিনি আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ। আৰু শেষত আছে লেংগুৱেজত আছে অবজেক্টিভ অফ লেংগুৱেজ লাৰ্ণিং, ইম্পৰ্টেণ্ট অফ লেংগুৱেজ লাৰ্ণিং, স্কিল অফ লেংগুৱেজ লাৰ্ণিং, মেথডছ অফ লেংগুৱেজ টিচিং, তাৰপিছত গ্ৰামাৰৰ ভিতৰত আছে সন্ধি, নত্যবিধি, তাৰপিছত ছিংগুলাৰ প্লুৰেল, স্বত্ববিধি ETC, আৰু শেষত আছে ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট, এইখিনি আছে আপোনালোকৰ লেংগুৱেজ। গোটেইখিনি মিলি আপোনালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব। আৰু ইয়াত নেগেটিভ মাৰ্ক আছে 0.25
আপোনালোকে যিসকলে ৰেগুলাৰত DLED কৰিব বুলি ভাবি আছে আপোনালোকে প্ৰি এণ্ট্ৰি যি টেষ্ট হয় সেইখিনি আপোনালোকে এই চিলেবাছ ফ'ল' কৰিব লাগিব সেইখিনি মই আপোনালোকৰ বাবে লৈ আহিছোঁ যদি ভিডিঅ'টো ভাল পাই থাকে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব বন্ধুসকল আজিলৈ ইমানেই লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত জয় অসম